সো ভিডিওটোৰ মানে মেইন পইণ্ট হৈছে যোনবিলাকে বৰ্তমানলৈকে আপাৰ আইডি মানে সমৰ পৰ্টেলৰ লগত লিংক কৰা নাই। সো তোমালোকে কম্পালসৰি এইটো লিংক কৰিব লাগিব। সো এই ভিডিওটোৰ পৰা তোমালোকক কেনেদৰে ধৰি লওক আপাৰ আইডি সমৰ পৰ্টেলৰ লগত লিংক কৰিব লাগিব সেই বিষয়ে তোমালোকক জনোৱা হ'ব। তো বলকচোন ভিডিওটো। সো বন্ধুসকল যোনবিলাকে বৰ্তমানলৈকে আপাৰ আইডিটো মানে বনোৱা নাই, সো মই ডেছক্ৰিপশ্যনৰ লিংক দি থৈ দিম বা আই বটনত দি থৈ দিম, তাৰ পৰা চাই পেলাই তোমালোকে কৰিব পাৰিবা কেনেদৰে তোমালোকে আপাৰ আইডি বনাব লাগে। এইটো যে মই ভিডিও দিয়া হৈ আছে, সো ভিডিওটো এবাৰ চাই ল'বা, ঠিক আছে। তাৰপিছত এতিয়া তোমালোকক মই ক'ম যে যোনবিলাকে বৰ্তমানলৈকে যোনটো আপাৰ আইডিটো হয় আপোনাৰ সমৰ পৰ্টেলত লিংক কৰা নাই, সো এইটো তোমালোকৰ বাধ্যতামূলক হয়। মানে বহুতে মোক কমেণ্ট কৰি আছিলে যে এইটো কৰিবই লাগিব নেকি। সো হয়, এইটো কম্পালসৰি তোমালোকে এইটো কৰিব লাগিব। আপাৰ আইডিটো তোমালোকে মানে সমৰ পৰ্টেলত লিংক কৰিব লাগিব, তেতিয়াহে তোমালোকে যোনখন গেট শ্বীট হয় গ্ৰেজুৱেশ্যনৰ গেট শ্বীটবিলাক তোমালোকে উলিয়াব পাৰিবা, ঠিক আছে। আৰু এই সমৰ মানে যোনখন আপাৰ আইডি হয়, আপাৰ আইডি বা ABC আইডি, এই আইডিটো মানে তোমালোকে ইয়াত লিংক কৰি থ'লেহে তোমালোকে গম পাবা যে তোমালোকৰ যোনখন গেট শ্বীটখন কেতিয়া আহিব, কি কথা বা কেনেকৈ ডাউনলোড কৰিব লাগিব, আৰু তোমাৰ সকলোবোৰ ইনফৰমেশ্যন মানে সেই আপাৰ আইডিটোতে থাকিব, ঠিক আছে। বলক এতিয়া আপোনালোকক দেখাই দিওঁ কেনেদৰে আপোনালোকে মানে আপাৰ আইডি মানে সমৰ পৰ্টেলৰ লগত আপাৰ আইডি লিংক কৰিব, ঠিক আছে। পোনপ্ৰথমে তোমালোকে যোনটো সমৰ পৰ্টেলত গৈ পেলাই তোমালোকে আগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু পাছপৰ্ট দি পেলাই লগইন কৰি ল'বা, কেপচাৰ দি পেলাই। সো মই এইটো দি লওঁ। লগইনত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে তোমালোকৰ যোনটো সমৰ পৰ্টেলত যিটো ৰেজিষ্টাৰ কৰা হৈছে, সো এনেদৰে আহি যাব। সো এতিয়ালৈকে বৰ্তমানলৈকে যোনবিলাকে ৰেজিষ্টাৰ কৰা নাই, সো ৰেজিষ্ট্ৰেশ্যন কৰি ল'বা। ৰেজিষ্টাৰ কৰাৰ পিছতে তোমালোকে এনেদৰে আপাৰ আইডিৰ লগত লিংক কৰিব পাৰিবা। ভিডিও দিয়া হৈ আছে A to Z, সো চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক দি দিম। তাৰপিছত তোমালোকে ইয়াত স্ক্ৰল ডাউন কৰিবা। স্ক্ৰল ডাউন কৰাৰ পিছত যোনটো দেখা পাইছা একাউণ্টছ লিংক ফৰ আপাৰ আইডি, সো তাত ক্লিক কৰি দিবা। একাডেমিক বেছিক ক্ৰেডিট একাউণ্ট ইনফৰমেশ্যন বুলি এনেদৰে আহি যাব। তাৰপিছত তোমালোকে যোনটো দেখা পাইছে ইয়াত আহিছে যে ইউ হেভ নট লিংক ইয়ৰ একাডেমিক বেংক ক্ৰেডিট একাউণ্ট, যিহেতু আপাৰ আইডি মই লিংক কৰা নাই, সো আপাৰ আইডি লিংক কৰিব লাগিব। সো এনেদৰে চাই ল'বা। চাই লৈ পেলাই তোমালোকে ইয়াত আহিব, এনেদৰে চব আহি যাব ফুল ডিটেইলছ, ঠিক আছে। মই আপোনালোকক এতিয়া দেখাই দিম কেনেদৰে কৰিব। ক্লিক টু হেয়াৰ, তাৰপিছত যোনটো ক্লিক হেয়াৰটো লিংক কৰা ক্ৰেডিট, সো তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ঠিক মোবাইল নম্বৰটো আহিব, সো মোবাইল নম্বৰটো দিব লাগিব। ইয়াত তোমালোকে যোনটো দেখিছা মোবাইল নম্বৰ, ইউজাৰ নেম আৰু আধাৰ, সো আধাৰত ক্লিক কৰিবা। আধাৰত ক্লিক কৰি পেলাই তোমালোকে ইয়াত আধাৰ নম্বৰটো দিব লাগিব, ঠিক আছে। তাৰপিছত নেক্সট অপশ্যনত ক্লিক কৰি দিবা। তাৰপিছত ঠিক তেনেদৰে তোমালোকৰ ভেৰিফাই আধাৰ OTP, সো যোনটো নম্বৰ তোমালোকৰ মানে আধাৰ কাৰ্ডৰ লিংক আছে, সো ঠিক তেনেদৰে আহি যাব OTP এটা। সো OTPটো ইয়াত তোমালোকে ফিল কৰিব লাগিব। তাৰপিছত ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব OTPটো দিয়াৰ পিছত ঠিক এনেদৰে আহি যাব। ভাবিছে প্লিজ প্ৰভাইড ইয়ৰ কনচাৰ্ন টু শ্বেয়াৰ দি ফলোইং দি সামাৰেট ই গভৰ্ণমেণ্ট। সো তোমালোকে যোনটো ইয়াত দেখাইছে চিলেক্ট অল, সো ইয়াত নকৰিবা। তোমালোকে যোনটো আধাৰ কাৰ্ড হয় আধাৰ কাৰ্ডৰ চিলেক্ট কৰিবা। তাৰপিছত তোমালোকে আহিবা তললৈ স্ক্ৰল ডাউন কৰিবা। কৰাৰ পিছত তোমালোকে দেখা পাবা যোনটো এলাও অপশ্যনটো, সো এলাও অপশ্যনত ক্লিক কৰিব লাগিব। বাকী ইয়াত ক'তো আপোনালোকে মানে এলাও কৰিব নালাগে, ঠিক আছে। সো ইয়াত এলাও কৰি দিবা। এলাও কৰাৰ পিছত ঠিক অলপমান প্ৰচেছিং হ'ব। প্ৰচেছিং ইয়ৰ ৰিকুৱেষ্ট প্লিজ ৱেইট, অলপ সময় ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত তোমালোকে ৰিডাইৰেক্ট টু বেক, তোমালোকৰ যোনটো সমৰ পৰ্টেল হয়, সো এনেদৰে আহি যাব একাডেমিক বেংক টু ক্ৰেডিট একাউণ্ট ইনফৰমেশ্যন। সো তোমালোকৰ ক'ত কি হৈছে কি নাই হোৱা তোমালোকৰ এনেদৰে আহি যাব, চাই ল'ব পাৰিবা। দেখিছা নামটোত দেখিছে, নামটো দেখা পাইছে। সো যিহেতু এই নামটো দেখিছে মুনীন্দ্ৰ দাস আৰু মুনীন্দ্ৰ দাস, সো এইটো এটা কেপিটেলত আছে আৰু এটা আছে তোমালোকৰ স্মল লেটাৰ, সেইকাৰণে নো মেথছ আহিছে। বাকী জেণ্ডাৰত মেথছ আহিছে কাৰণে M আহিছে। বাকী ইয়েছ আহিছে দেখিছে। ডেট অফ বাৰ্থত দুইটা এক আহিছে কাৰণে এক। এইটো প্ৰব্লেম কৰিব নালাগে যে তোমালোকৰ এইটো মেথছ নাহিলে, তোমাৰ পৰা নো আহিলে তোমাৰ খেলি মেলি হ'ব নেকি। সো যদিহে তোমাৰ ডেট অফ বাৰ্থ খেলি মেলি থাকে তেনেহ'লে তোমালোকে চাই ল'বা। আধাৰ কাৰ্ডৰ যদি নম্বৰ লিংক নাই, সো নম্বৰটো ভালদৰে চেক কৰি ল'বা। বাকী ইয়াত ইয়েছ আহিছে নহয়, চব ঠিকে আছে। এতিয়া তোমালোকৰ মই দেখাম এতিয়া আধাৰ কাৰ্ড মানে যোনটো সমৰ পৰ্টেলত মানে আপাৰ আইডিৰ লগত লিংক হ'ল নে নাই। সো তোমালোকে আহিবৰ কাৰণে সেই সমৰ পৰ্টেলত যাব লাগিব। আকৌ মই দেখাই দিছোঁ, ইয়াত তোমালোকৰ মানে লিংক কৰা হৈ গৈছে। বাকী চোৱা এতিয়া তোমালোকৰ ইয়াৰ ABC আইডি আপাৰ আইডি দুইটাকে ছেম হয়। একাউণ্ট হেজ বিন ছাকচেছফুলি লিংকড ইয়াত বুলি দেখাই যায়, কিন্তু তোমালোকক মই এতিয়া দেখাই দিছোঁ তাত। সো ইয়াত আহি যাবা। আহি যোৱাৰ পিছত তোমালোকে দেখা পাবা যোনটো তলৰ স্ক্ৰল কৰিবা লিংক আপাৰ আইডি, সো তাত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ঠিক এনেদৰে আহি যাব একাডেমিক বেংক ক্ৰেডিট, যিহেতু তোমাৰ যোনটো আপাৰ আইডি মানে ছাকচেছফুলি লিংক হৈ গৈছে। সো আজি ভিডিঅ'টো ইমানতে মানে সমাপ্ত কৰিলোঁ। যদি
তোমালোকে এই ভিডিঅ'টো চাই পেলাই তোমালোকে আপাৰ আইডিটো মানে লিংক কৰিব পাৰিলা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু তোমালোকে কমেণ্ট এটা কৰি যাব যে পাৰিলোঁ বুলি আৰু যদিহে আপাৰ আইডি বনোৱা নাই মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দি দিম চ' তাৰ পৰা চাই পেলাই বনাই ল'ব পাৰিবা তো আৰু লগৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা যোনবিলাকে বৰ্তমানলৈকে বনোৱা নাই তো আজি ভিডিঅ'টো ইমানেই ধন্যবাদ জয় অসম